মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই এতিয়া তোমালোকৰ পাঠ্যপুথিত থকা প্ৰথম অধ্যায়ত থকা উদাহৰণ 1.4 যিটো পেজ নম্বৰ 13ত কৰি দিয়া আছে, বাট ষ্টিল মই তোমালোকক নিউমেৰিকেলো ডিছকাছ কৰি দিম। এতিয়া চোৱা, কুৱেশ্যনটো অকণমান দীঘলকৈ আছে, সেইকাৰণে মই পাৰ্টকৈ কুৱেশ্যনটো কৈ থাকিম আৰু ছল্ভো কৰি থাকিম। ঠিক আছে, অলৰেডি মই ছল্ভ কৰাই আছে, জাষ্ট ডিছকাছ কৰি লওঁ। দুটা বিন্দুসমূহ আধানৰ মাজত থকা স্থিতি বৈদ্যুতিক বলৰ কুলম্বৰ সূত্ৰ। এতিয়া কুলম্বৰ সূত্ৰটো জানাই তোমালোকে, সেইটো হৈছে F = K Q1 Q2 by R স্কুৱেৰ, হয়নে? K মানে 1/4πε যদি বায়ুশূন্য মাধ্যম হয় আধান দুটাৰ মাজত। আৰু দুটা স্থিতিশীল বিন্দুসমূহ ভৰৰ মাজত থকা মহাকৰ্ষণিক বলৰ নিউটনৰ সূত্ৰ। তোমালোকৰ মহাকৰ্ষণিক সূত্ৰটো কি আছিলে? F = G m1 m2 by R স্কুৱেৰ, এইটো সূত্ৰ আছিলে। ঠিক আছে, নিউটনৰ সূত্ৰ। দুয়োটাই সংশ্লিষ্ট বলৰ আধান ভৰ দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ সৈতে ব্যস্তানুপাতিক সম্পৰ্ক দেখুৱায়। তাৰমানে তোমালোকে যদি চোৱা, দুয়োটাৰে কিন্তু এটা মিল আছে, দুয়োটাৰে বৰ্গৰ ব্যস্তানুপাতিক, দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক। মানে তোমালোকৰ দুটা আধান Q1 আৰু Q2ৰ মাজৰ যিটো বল হয়, সেইটো সদায় দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক। দূৰত্ব যদি আধান দুটাৰ মাজৰ Q1 আৰু Q2ৰ মাজৰ দূৰত্ব যদি R হয়, তেতিয়াহ'লে সিহঁতৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক হয়। ঠিক সেইদৰে দুটা বিন্দুসমূহ ভৰ যদি হয়, তেতিয়াহ'লে ভৰ দুটাৰ মাজৰ যিটো দূৰত্ব সেইটো যদি R হয়, তেতিয়াহ'লে সিহঁতৰ মাজত যিটো গ্ৰেভিটেশ্যনেল ফ'ৰ্চ সেইটো কিমান হ'ব? ইনভাৰ্চলি প্ৰপৰ্চনেল টু R স্কুৱেৰ। তাৰমানে দুটাৰ এইটো এটা মিল আছে। এতিয়া প্ৰশ্নটো হৈছে, মিল এটা আছে তোমালোকৰ, দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক দুয়োটাই, কিন্তু সূত্ৰ দুটা বেলেগ বেলেগ, হয়নে? ক নম্বৰটো দিছে যে বলৰ মানৰ অনুপাত নিৰ্ণয়েৰে, বলৰ মানৰ অনুপাত মানে ধৰা এইটো হৈছে তোমালোকৰ আধান দুটাৰ মাজৰ বল FE আৰু গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো হৈছে FG। বলৰ মানৰ অনুপাত মানে মেগনিটিউড অফ FE ডিভাইডেড বাই মেগনিটিউড অফ FG, মানে FE ডিভাইডেড বাই FG উলিয়াব লাগে। বলৰ মানৰ অনুপাত নিৰ্ণয়েৰে বল দুটাৰ তীব্ৰতাৰ তুলনা আগবঢ়োৱা, মানে কোনটো বল বেছি তীব্ৰ হয়, মানে ডাঙৰ হয়, FE ডাঙৰ হ'ব নে FG ডাঙৰ হ'ব, সেইটো উলিয়াব লাগে। প্ৰথমতে কাৰ উলিয়াব লাগে? এক নম্বৰটো মই উলিয়াই দিছোঁ, ইলেক্ট্ৰন আৰু প্ৰটনৰ মাজত। এতিয়া মই ইলেক্ট্ৰন আৰু প্ৰটনৰ মাজত কি উলিয়াম? কুলম্বৰ, এইটো চাই লোৱা, এইটো চোৱা, ইলেক্ট্ৰন আৰু প্ৰটনৰ মাজত বৈদ্যুতিক বল, এইটো কোনটো সূত্ৰ হ'ব? কুলম্বৰ সূত্ৰ এপ্লাই হ'ব। কুলম্বৰ সূত্ৰ FE মানে কি? ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ, সেইকাৰণে ই লিখিছোঁ। ঠিক আছে, FE = তোমালোকে এটাই আছে না, দুটা বিন্দুসমূহ আধান, এটা হৈছে তোমালোকৰ প্ৰটন আৰু এটা হৈছে তোমালোকৰ ইলেক্ট্ৰন। প্ৰটন আৰু এটা ইলেক্ট্ৰনৰ মাজত যিটো বল হ'ব F, সেইটো কিমান হ'ব? FE। ঠিক আছে, FE = কিমান হ'ব? K মানে যদি তোমালোকে লিখিব বিচাৰা, তাৰ ভেলুটো 1/4πε হ'ব। এতিয়া এটা প্ৰটনৰ আধান কিমান হয়? +E, আৰু ইলেক্ট্ৰনৰ আধান হৈছে -E। ঠিক আছে, কাৰণ প্ৰটনৰ আধান আৰু ইলেক্ট্ৰনৰ আধানৰ মান একে, কিন্তু আধানৰ চিহ্নটো বেলেগ বেলেগ হয়। ধনাত্মক হয়, প্ৰটনৰ ক্ষেত্ৰত +E লিখিছোঁ। প্ৰটনৰ আধান কিমান হয়? ইলেক্ট্ৰনৰ যদি -E হয়, প্ৰটনৰ আধানৰ মান হ'ব +E। ঠিক আছে, এতিয়া ই মানে কিমান? 1.6 × 10⁻⁻19 আধানৰ মান, সেইটো নিলিখোঁ আৰু আমি। আৰু আধান দুটাৰ মাজৰ দূৰত্ব, মানে প্ৰটন আৰু ইলেক্ট্ৰনৰ মাজৰ দূৰত্বটো কিমান হৈছে? R, তাৰ বৰ্গৰ ব্যস্তানুপাতিক। এতিয়া প্লাছ ইনটু মাইনাছ কিমান হ'ব? মাইনাছ, আৰু K মানে 1/4πε E²/R²। তোমালোকৰ বুকত ডাইৰেক্টলি লিখা আছে এইটো, বাট বুজাৰ কাৰণে মই এটা ষ্টেপ বেছি লিখিছোঁ। ঠিক আছে, তেনেহ'লে দুটা আধান, এটা হৈছে ইলেক্ট্ৰন, আনটো এটা প্ৰটন, সিহঁতৰ মাজত বৈদ্যুতিক বল কিমান? এইটো সূত্ৰটো, মান বহুব নালাগে, এনেকৈ ৰাখি দিয়া। এতিয়া FE উলিয়াই ল'লোঁ। ঋণাত্মক মানে কি? কিতাপত লিখা আছে, মই লিখা নাই। ঋণাত্মক মানে মনত ৰাখিবা, ঋণাত্মক ফ'ৰ্চ মানে ক্লাছ 11তে কোৱা হৈছে যে ঋণাত্মক ফ'ৰ্চ মানে এট্ৰেক্টিভ ফ'ৰ্চ। ধনাত্মক হ'লে কি হ'ব? বিকৰ্ষণ বল হয়। চোৱা, এতিয়া এটা উদাহৰণ দিছোঁ, দুয়োটাই যদি ইলেক্ট্ৰন হ'ল হয়, ইয়াতো মাইনাছ পালাহেঁতেন, ইয়াতো মাইনাছ পালাহেঁতেন, মাইনাছে কি হৈ যাব? প্লাছ হৈ যাব। তাৰমানে বিকৰ্ষণ, কাৰণ একেজাতীয় আধানৰ মাজত কি হয়? বিকৰ্ষণ হয়। ঠিক সেইদৰে দুটাই যদি ধনাত্মক হ'লহেঁতেন, ধৰা প্ৰটন, ইয়াতো প্লাছ, মানে আল্টিমেটলি প্লাছ পালা হয়। গতিকে তোমালোকৰ বুকত এটা বাক্য লিখা আছে, এতিয়া নিলিখিলেও কথা নাই, যদি এক্সামত সোধে তেতিয়া লিখিবা যে ঋণাত্মক চিহ্নৰ তাৎপৰ্য এইটোৱে যে ফ'ৰ্চটোত এট্ৰেক্টিভ হয়, মানে আকৰ্ষণ হ'ব আধান দুটাৰ মাজত, আৰু ধনাত্মক মানে বিকৰ্ষণ হ'ব। অৱশ্যে আমি ঋণাত্মক ধনাত্মকত গুৰুত্ব দিয়া নাই, আমি গুৰুত্ব দিছোঁ কি? মেগনিটিউডটো কিমান, অৰ্থাৎ ইয়াৰ মেগনিটিউডটো হৈছে এইটো, উইদাউট মাইনাছটো যিটো হ'ব। আচ্ছা, যিয়ে নহওক FE উলিয়াই ল'লোঁ। নেক্সট চোৱা, সেই একেটা ইলেক্ট্ৰন আৰু প্ৰটনৰ মাজত এতিয়া মহাকৰ্ষণিক বল
কথাটো বুজি পালানে যে এইটো এটা ইলেক্ট্ৰন আৰু এটা প্ৰটন ইহঁতৰ মাজত আমি কি উলিয়ালো এফিটো উলিয়ালো এফিটো কি আছিলে এট্ৰেক্টিভ আছিলে কাৰণ এটা ধনাত্মক প্ৰটনটো ধনাত্মক ইলেক্ট্ৰনটো ঋণাত্মক কিন্তু লগতে আৰু এটা কথা আছে কি ইয়াৰ প্ৰটনৰ ভৰ mp আৰু ইলেক্ট্ৰনৰ ভৰ me আৰু গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ক্লাছ 11তে পাইছা বা তোমালোকে ক্লাছ 9তেই পাইছা যে যিকোনো বস্তুৰ যদি ভৰ থাকে তেনেহ'লে দুটা বস্তুৰ মাজত কি হ'ব আকৰ্ষণ বল হ'ব আৰু গ্ৰেভিটেশ্যনেল ফ'ৰ্চত অৰ্থাৎ মহাকৰ্ষণিক বল সদায় আকৰ্ষণীয় হয় ঠিক আছে আকৰ্ষণ কৰে তাৰমানে ঠিক আছে তেনেহ'লে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ অৰ্থাৎ মহাকৰ্ষণ বল ইলেক্ট্ৰন আৰু প্ৰটনৰ মাজত মহাকৰ্ষণ বল কিমান হ'ব সেইটো উলিয়াওঁ ইলেক্ট্ৰন আৰু প্ৰটনৰ মাজত বৈদ্যুতিক বলটো উলিয়ালোঁ এই আগত এতিয়া কি উলিয়াম গ্ৰেভিটেশ্যনেল ফ'ৰ্চ Fg ইকুৱেল টু ক্লাছ 11তে পাইছা আৰু এইটো হেৰিতে পাইছা 9তে পাইছা যি ইলেক্ট্ৰনৰ ভৰ me e ফৰ ইলেক্ট্ৰন আৰু প্ৰটনৰ ভৰ mp p ফৰ প্ৰটন আৰু ডিষ্টেঞ্চটো একেই তাৰমানে দুটা আধান যেতিয়া একে দূৰত্বত থাকে তেতিয়া গ্ৰেভিটেশ্যনেল ফ'ৰ্চ এইটো হ'ব আৰু দুটা আধান যেতিয়া একে দূৰত্বত থাকে তেতিয়া Fe অৰ্থাৎ বৈদ্যুতিক বলটো অলৰেডি উলিয়াইছোঁ সেইকাৰণে ইয়াতো আৰেই লিখিছোঁ আগতো আৰ লিখিছিলোঁ Feটো আৰ লিখিছিলোঁ আৰু Fgটো আমি কি লিখিছোঁ আৰ লিখিছোঁ এতিয়া আমাক উলিয়াব দিছে তুলনা কৰিবলৈ গ'লে হ'লে কি কৰিব লাগিব আমি অনুপাত উলিয়াব লাগিব Fe ডিভাইডেড বাই Fg আৰু এইটো কি মডুলাছ মানে পৰম মান লৈছোঁ Fe ডিভাইডেড বাই Fg কাৰণ Feটো ঋণাত্মক আছে ঋণাত্মক ভেলুটো চোৱা ঋণাত্মকটো আমি নিদিওঁ মাইনাছটো আমি নিদিওঁ আমি কি দিম ইয়াত ধনাত্মক মানটো লৈ ল'ম 1/4 পাই এপচিলন নট ই স্কুৱেৰ বাই আৰ স্কুৱেৰ এইটো এফিৰ মান বহাই দিলোঁ আৰু Fg মানে কিমান আৰ স্কুৱেৰটো ওপৰত যাব আৰু জি me mp তলত আহি গ'ল কাটি গৈ পিনে কি থাকিব ই স্কুৱেৰ ডিভাইডেড বাই এইখিনি থাকিব এতিয়া তোমালোকে এইটো ঘৰত মানে কৰি চাবা মই নকৰোঁ আৰু তোমালোকে যদি 1/4 পাই এপচিলন নটৰ মান বহুৱাই দিয়া মানে এপ্ৰক্সিমেটলি কিমান আছিলে 9 × 10⁻⁹ এনে 8 পইণ্ট সামথিং আছিলে তোমালোকে বহুৱাই দিয়ে ইৰ মানটো জানা ই মানে 1.6 × 10⁻⁹ কুলম্ব হয় আৰু জি মানে জানা আৰু me মানে ইলেক্ট্ৰনৰ ভৰ আৰু mp মানে প্ৰটনৰ ভৰ এইবিলাক বহুৱাই দিলে কি পাবা 2.4 × 10⁻⁹ ইয়াত কোনো একক নাই কাৰণ এইটো ৰেচিঅ' হয় ইয়াৰো নিউটন গতিকে নিউটন কেঞ্চেল হৈ কি থাকিব ইউনিটলেছ হৈ যাব গতিকে তোমালোকে গম পালা যে দুটা আধান এটা ইলেক্ট্ৰন আৰু এটা প্ৰটনৰ যিটো বৈদ্যুতিক বল হয় Fe আৰু তাহাঁতৰ মাজত যিটো মহাকৰ্ষণিক বল হয় তাৰ অনুপাতটো কিমান 2.4 × 10⁻39 এইটো হিউজ নম্বৰ 10⁻39 মানে কিমান বহুত ডাঙৰ সংখ্যা হয় তাৰমানে Fe কিতাপত ইয়ালৈকে কৰি দিছে তাৰমানে কোন ডাঙৰ তোমালোকে গম পালা যে Fe ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ তাৰমানে দুটা আধানৰ মাজৰ যিটো বৈদ্যুতিক বল আছে সি মহাকৰ্ষণিক বলতকৈ কিমান গুণ ডাঙৰ 10⁻39 গুণ আৰু লগতো এইটো 2.4 ফেক্টৰটো আছেই তাৰমানে এনেকৈ ক'ব পাৰে এটা লাইন মই বেছি লিখিছোঁ কিতাপত লিখা নাই Fe তাৰমানে Feটো বৈদ্যুতিক বলটো কিমান গুণ ডাঙৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চতকৈ ইনটু হৈ আছে ইয়াৰ পৰা এইটো লৈ আনিছোঁ মডুলাছ অফ Fgটো মই ইয়াত মাল্টিপ্লাই কৰি দিছোঁ 2.4 × 10⁻39 লগত 2.4 × 10⁻39 অৰ্থাৎ তোমালোকে যদি এটা বাক্য লিখিব খোজা যে এটা ইলেক্ট্ৰন আৰু এটা প্ৰটনৰ মাজৰ যিটো বৈদ্যুতিক বল হয় কুলম্বীয় বৈদ্যুতিক বল হয় বা আকৰ্ষণ বল হয় সি মহাকৰ্ষণ বলতকৈ কিমান গুণ বেছি হয় 2.4 × 10⁻39 এতিয়া ভয় খাব লগা নাই এইটো এক্সামত কৰিব নালাগে তোমালোকে এনে ঘৰত যদি তোমালোকে কৰি চাব পাৰা এই মানটো কেলকুলেট কৰিলে এপ্ৰক্সিমেটলি কি পাবা 2.4 × 10⁻39 এই অৰ্ডাৰটো বেছি ইম্পৰ্টেণ্ট 10⁻39 মানে বহুত ডাঙৰ হয় এইটোৱে কুৱেশ্যনটো তুলনা কৰিলোঁ আমি যে কোন ডাঙৰ গম পাই গ'লোঁ যে বৈদ্যুতিক বলটো মহাকৰ্ষণ বলতকৈ ডাঙৰ আৰু কিমান গুণ ডাঙৰ 2.4 × 10⁻39 এইটোৱে তুলনা কৰিলোঁ নেক্সট এটা প্ৰশ্ন সুধিছে নেক্সটটো এতিয়া চাওঁ 2 নম্বৰ দুটা প্ৰটনৰ মাজত আগতে উলিয়ালোঁ ইলেক্ট্ৰন আৰু প্ৰটনৰ মাজত এতিয়া দুটা প্ৰটনৰ মাজত আমি অনুপাতটো উলিয়াব লাগে তে চোৱা একেদৰে দুটা প্ৰটনৰ মাজত বৈদ্যুতিক বল আৰু মহাকৰ্ষণিক বলৰ অনুপাত একেদৰে এনেকুৱাই হ'ব সূত্ৰটো Fe ডিভাইডেড বাই Fg আমি কিয় নকৰোঁ ইচ্ছা কৰিলে কৰিব পাৰা ইচ্ছা কৰিলে তোমালোকে এইটো প্ৰেক্টিছ কৰাৰ পিছত ডাইৰেক্টলি লিখিব পাৰা তথাপিও মই লিখি দিছোঁ এক্সামত নিলিখিলেও কথা নাই মানে বুকতো কৰা নাই বাট মই বুজাৰ কাৰণে কৈছোঁ যে দুটা প্ৰটনৰ মাজত বৈদ্যুতিক বলটো কিমান হ'ব 1/4 পাই এপচিলন নট দুটাই প্ৰটন গতিকে এটা প্ৰটনৰ আধান প্লাছ আন এটা প্ৰটনৰ আধানৰ প্লাছ হ'ব আগতে কি কৰিছিলোঁ এটা প্ৰটন আৰু এটা ইলেক্ট্ৰন দিছিল গতিকে ইলেক্ট্ৰনৰ ক্ষেত্ৰত মাইনাছ দিছিলোঁ এতিয়া দুটাই প্ৰটন গতিকে দুটাই প্লাছ পূৰণ কৰিলোঁ আৰু ডিষ্টেঞ্চটো একে ৰাখিব দিছে আৰ স্কুৱেৰ মই লিখা নাই আৰু দূৰত্ব হয়
তেনেহ'লে এইটো হৈ যাব তাৰমানে সূত্ৰ একেটাই হৈ গ'ল কেৱল ইয়াত প্লাছ হ'ল আগতে মাইনাছ আছিলে FE2 হয়নে নহয় আৰু FG2 একেই হ'ব এতিয়া চোৱা G কেপিটেল G আগতে কি আছিলে প্ৰটন আৰু ইলেক্ট্ৰন আছিল সেইকাৰণে আমি কি লিখিছিলোঁ MEMP এইবাৰ কিন্তু দুটাই প্ৰটন দিছে গতিকে ME নাথাকিব কি থাকিব MP ঠিক আছে গতিকে আল্টিমেটলি আমি এইটো যিটো সূত্ৰ পাইছোঁ লাষ্ট সূত্ৰটো সেইটোৱে লিখিম আমাৰ ইয়াত কি হ'ব একে সূত্ৰটোৱে লিখিলে E স্কুৱেৰটো থাকিবই কাৰণ প্ৰটনৰ আধানৰ স্কুৱেৰ আৰু 4πε ধ্ৰুৱক থাকিবই G থাকিবই কেৱল এটা বস্তু ইয়াত বেলেগ হ'ব ইৰ ঠাইত কি থাকিব MP ই লিখিব নালাগে কাৰণ দুটাই প্ৰটন গতিকে আমি এক্সামত এইটো মানে মই বুজাৰ কাৰণে ছাইডত লিখিছোঁ এইবিলাক নিলিখিলে এক্সামত যদি আহি যায় এইটো নিউমেৰিকেল ডাইৰেক্ট লিখি দিব পাৰা আৰু এইবাৰ এইটো মুখস্থ ৰাখিবা তোমালোকে এক্সামত মুখস্থ ৰখাটো ভাল হয় বা তোমালোকে ঘৰত ফৰ আণ্ডাৰষ্টেণ্ডিং এইটো কেলকুলেট কৰিবা ইৰ ভেলু বহাই দিবা 1/4πε 4πε মানে কি একচুৱেলি এনেকৈ লিখিব পাৰা 1/4πε মানে 9 × 10⁻9 এটা আহি যাব 9 × 10⁻9 ই মানে 1.6 × 10⁻19 হোল স্কুৱেৰ জিৰ মান বহুৱাই দিয়া তোমালোকে MP বহুৱাই দিয়া এইটো MPৰ মান বহুৱাই দিয়া তেতিয়াহ'লে তোমালোকে আফটাৰ কেলকুলেশ্যন এপ্ৰক্সিমেটলি কিমান পাবা 1.3 × 10⁻36 10⁻36 ইজ এ ভেৰি ভেৰি হিউজ নাম্বাৰ অৱশ্যে আগতকৈ অলপমান কমিছে আগতে আছিল 10⁻39 এইবাৰ হৈ গ'ল 10⁻36 অৰ্থাৎ তোমালোকৰ বুকত ইয়ালৈকে কৰিছে যে FE FGতকৈ বহুত ডাঙৰ হয় কিমান গুণ ডাঙৰ হয় চোৱা এতিয়া FE ইকুৱেল টু তোমালোকে লিখিব পাৰা 1.3 × 10⁻36 ইনটু FG মানে মহাকৰ্ষণিক মানে দুটা প্ৰটনৰ মাজৰ যিটো মহাকৰ্ষণিক বল আছে তাতকৈ সেই একে প্ৰটন আৰু প্ৰটন দুটাৰ মাজৰ বৈদ্যুতিক বলটো কিমান গুণ ডাঙৰ হয় 1.3 × 10⁻36 আগতে আছিলে এটা ইলেক্ট্ৰন আৰু প্ৰটনৰ মাজত 10⁻39 বহুত বেছি আৰু 1000 গুণ বেছি প্ৰায় কাৰণ 39/36 কৰিলে কিমান হ'ব 1000 মানে 10 কিউব বেছি আছে অৰ্ডাৰত এতিয়া লাষ্ট কৰিছোঁ মই তুলনাখিনি হৈ গ'ল আৰু লাষ্ট কি উলিয়াব দিছে যে পৰস্পৰ 1 আমষ্ট্ৰং মানে 10⁻10 মিটাৰ আঁতৰত থকা এটা ইলেক্ট্ৰন আৰু এটা প্ৰটনৰ মাজত উদ্ভৱ হোৱা বৈদ্যুতিক বলৰ বাবে যথাক্ৰমে ইলেক্ট্ৰন আৰু প্ৰটনটোৱে লাভ কৰা ত্বৰণৰ মান নিৰ্ণয় কৰা প্ৰটনৰ ভৰ দিয়া আছে ইলেক্ট্ৰনৰ ভৰ দিয়া আছে তাৰমানে নিউমেৰিকেলটো এনেকুৱা এইটো চোৱা এটা প্ৰটন আৰু এটা ইলেক্ট্ৰন দিয়া আছে যেহেতু প্ৰটনটো ধনাত্মক ইলেক্ট্ৰনটো ঋণাত্মক গতিকে এটাই আনটোক কি কৰিব আকৰ্ষণ কৰিব আৰু কি বলেৰে আকৰ্ষণ কৰিব সেইটো হৈছে বৈদ্যুতিক বল FE কুলম্বীয় বল আমি গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কথা ক'ব অহা নাই যেহেতু নেগলেক্ট কৰিব পাৰে গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো কিমান গুণ সৰু তোমালোকে দেখিছাই ঠিক আছে কিমান গুণ সৰু তোমালোকে অলৰেডি এইটো আগতে দেখিছে 10⁻39 এইটো নেগলেক্ট কৰিব পাৰি গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো আমাৰ ঠিক আছে এতিয়া চোৱা ইহঁতৰ ত্বৰণ হ'ব প্ৰটনটোৰো কি হ'ব য'ত ফ'ৰ্চ থাকে মই ক্লাছ 11তে কৈছোঁ যে যেতিয়াই ফ'ৰ্চ এপ্লাই হয় তেতিয়া ত্বৰণ হয় মানে বেগৰ পৰিৱৰ্তন হয় বৃদ্ধি হ'ব এতিয়া প্ৰটনৰ ত্বৰণটো কি হ'ব AP P ফৰ প্ৰটন আৰু ইলেক্ট্ৰনৰ ত্বৰণটো হ'ব AE আমি ত্বৰণটো কিয় বেলেগ লিখিছোঁ A লিখিবতো পাৰিলোঁ হয় কিয় নিলিখোঁ কাৰণ প্ৰটনৰ ভৰ ইলেক্ট্ৰনৰ ভৰতকৈ বেছি হয় তোমালোকে জানাই গতিকে যিহেতু ভৰ বেলেগ ত্বৰণো বেলেগ হ'ব এইটো কথাটো তোমালোকে জানাই যেনে একে বল যদি তুমি টেনিছ বলত প্ৰয়োগ কৰা আৰু একেটা বল যদি এটা ক্ৰিকেটৰ বলত প্ৰয়োগ কৰা তেতিয়াহ'লে ত্বৰণটো কাৰ বেছি হ'ব টেনিছ বলৰ হ'ব কাৰ সেইটো তোমালোকে জানাই সেইটো কথা এতিয়া চোৱা R দিয়া আছে R মানে প্ৰটন আৰু ইলেক্ট্ৰনৰ মাজত দূৰত্ব 1 আমষ্ট্ৰং 10⁻10 এতিয়া ইলেক্ট্ৰন আৰু প্ৰটনৰ মাজৰ বৈদ্যুতিক বল কিমান FE = ডাইৰেক্টলি লিখি দিওঁ 1/4πε E²/R² সূত্ৰটো অলৰেডি মই লিখিছোঁৱেই আগতে এতিয়া 1/4πε মানে কি 9 × 10⁻9 আৰু E মানে 1.6 × 10⁻19 হোল স্কুৱেৰ R² মানে 10⁻10 হোল স্কুৱেৰ তোমালোকে এইবিলাক কেলকুলেট এনে ঘৰত কৰিবা বাট এক্সামত ডাইৰেক্ট মুখস্থ ৰাখিলে হ'ল যে দুটা আধান এটা যদি ইলেক্ট্ৰন হয় আৰু আনটো প্ৰটন হয় এইটো মুখস্থ ৰাখিব লাগিব নহ'লে তোমালোকৰ এক্সামত বহুত টাইম গুচি যাব ইলেক্ট্ৰন আৰু প্ৰটনৰ মাজৰ যিটো তোমালোকৰ হেৰি হ'ব কেলকুলেশ্যন কৰিলে কি হয় 2.3 × 10⁻8 নিউটন হ'ব ঠিক আছে বৈদ্যুতিক বলটো যদি উলিয়াব দিয়ে মেগনিটিউড আমি ইয়াত উলিয়াও নাছিলোঁ চোৱাচোন আমি ইয়াত FE = ইয়াতে ৰাখি দিছোঁ জাষ্ট আমি অনুপাতহে উলিয়াব লাগে সেইকাৰণে কিন্তু ইয়াৰ মানটো কিমান হয় 2.3 × 10⁻8 নিউটন যদি কৰিব দিয়ে কিবা কাৰণত এক্সামত ঠিক আছে সেইকাৰণে আটাইবিলাক ভেলু জানাটো ভাল হয় মুখস্থ ৰখাটো ভাল হয় এক্সামত জনাটো বেলেগ আৰু তোমালোকে এক্সামত সোনকালে কৰাটো এটা বেলেগ টাইম মেনেজমেণ্টৰ কথা থাকি যায় ঠিক আছে এতেকে ইলেক্ট্ৰনৰ ত্বৰণ তোমালোকে জানা F = কি হয় সূত্ৰই জানা এটা F = কি ma নিউটনৰ দ্বিতীয় সূত্ৰ এতেকে A = কিমান হ'ব F/m এতিয়া ইলেক্ট্ৰনৰ কথা কৈছোঁ কাৰণে ইয়াত লিখিছোঁ E আৰু ইলেক্ট্ৰনৰ মানে কি বুলি কয়
এই ফ'ৰ্চটো কিমান আছে এফ ই মেগনিটিউড এফ ই ইলেক্ট্ৰন আৰু প্ৰটনৰ মাজৰ বলটো কিমান এফ ই আৰু ইলেক্ট্ৰনৰ ত্বৰণটো কিমান ভৰটো কিমান এম ই ইলেক্ট্ৰনৰ ভৰ এম ই এইটো সূত্ৰৰ পৰা আহিছে যে এ ইজ ইকুৱেল টু এফ বাই এম ই কিয় লিখিছোঁ যে ইলেক্ট্ৰনৰ ক্ষেত্ৰত যে সেইকাৰণে এফ ই কিমান পালা 2.3 ইনটু 10 টু দি পাৱাৰ -8 আৰু এম ই মানে জানাই দিয়ে আছে দিয়া নাথাকিব পাৰে ইয়াততো কুৱেশ্যনটো দিয়া আছে এক্সামত নিদিব পাৰে এইটো জনা বুলি ধৰিলে কাৰণ কেমেষ্ট্ৰিটো পোৱা ফিজিক্সতো পোৱা গতিকে এম ই ইলেক্ট্ৰনৰ ভৰ হৈছে 9.11 ইনটু 10 টু দি পাৱাৰ -31 এইটো মুখস্থ ৰাখি দিব লাগিব যে ইলেক্ট্ৰনৰ এক্সেলাৰেশ্যনটো পাৰিলে কেলকুলেট কৰি দিবা কিন্তু সময় মেনেজ নহ'ব তোমালোকৰ ইমান মাৰ্ক নিদিয়ে এক্সামত 2.5 ইনটু 10 টু দি পাৱাৰ 22 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ঠিক সেইদৰে প্ৰটনৰ ত্বৰণ একেই ফৰ্মুলা এ পি ইজ ইকুৱেল টু এফ ই কিয় এফ ই লিখিছোঁ ইয়াতো এফ ই কাৰণ ফ'ৰ্চটো একেই হ'ব তোমালোকে জানাই প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে গতিকে ইলেক্ট্ৰনক যিমান বলেৰে অৰ্থাৎ এফ ইৰে টানে প্ৰটনকো এফ ইৰে টানিব গতিকে সেইকাৰণে এফ ই লিখি থৈছোঁ আৰু কিন্তু ভৰটো বেলেগ এম পি প্ৰটনৰ ক্ষেত্ৰত এম পি গতিকে প্ৰটনৰ ভৰ এইটো হৈ যায় ইলেক্ট্ৰনৰ ভৰ এইটো হৈ যায় আল্টিমেটলি কিমান পালা 1.4 ইনটু 10 টু দি পাৱাৰ 19 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এইটোৱে নিউমেৰিকেলটো বিশেষ টান একো নাই আমাক প্ৰথমতে দুটা তুলনা কৰিব দিছে ইলেক্ট্ৰন আৰু প্ৰটনৰ মাজৰ যিটো বৈদ্যুতিক বল হয় আৰু মহাকৰ্ষণিক বল হয় তুলনা মানে অনুপাত দুটা কেট কৰিছোঁ এটা কৰিছোঁ প্ৰটনৰ মাজত তুলনা আৰু এটা কৰিছোঁ ইলেক্ট্ৰন আৰু প্ৰটনৰ মাজত তুলনা এই অৰ্ডাৰটো মুখস্থ ৰাখিব ইয়াত 10 টু দি পাৱাৰ 39 হয় 2.4 ইনটু আৰু এইটো হৈ যায় 1.3 ইনটু 10 টু দি পাৱাৰ 36 আৰু ত্বৰণৰ সূত্ৰটো জানাই এফ বাই এম হৈ যায় ইলেক্ট্ৰন হ'লে ইলেক্ট্ৰন লিখিবা প্ৰটন হ'লে প্ৰটন লিখিবা বলটো একেই হয় এইটোৱে কনচেপ্টটো গতিকে এই নিউমেৰিকেল তোমালোকে ভালকৈ চাবা থিয়ৰিটিকেলিও তোমালোকক কনচেপ্ট ক্লিয়াৰ কৰিলে আৰু নিউমেৰিকেলিও কৰিলে ঠিক আছে এতিয়া মই ৰাখিছোঁ বাই